গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এইটো ভিডিঅ' আকৌ কালিৰে হয় দেই। কালি কিন্তু ইমানেই বৰষুণ দিছিলে নহয়, বাহঁতৰ ঘৰৰ পৰা কিন্তু বাহিৰৰ পৰিৱেশটো মোৰ ইমানেই ভাল লাগে নহয়, ৰাতিপুৱাৰ টাইমত বহুত ভাল লাগে। পিছে মই কালি আকৌ 9:30মান বজাতহে সাৰ পাইছোঁ। বৰষুণ দি আছিল যে, মিটিঙো আছিলে, বাকে লগত লৈ মিটিঙলৈ ওলালোঁ। পিছে আমাৰ ISBTৰ ওচৰত কিন্তু বৰষুণ দিলে বানপানীৰ নিচিনাই হৈ যায়। পিছে মিটিঙত গৈ দেখিলোঁ ইমানেই মানুহ ভিৰ লাগি আছিলে নহয়, ক'বই নালাগে। পিছে অফিচৰ ৰুমতে গৈ পিনি বহিলোঁ। এইফালে আকৌ আমাৰ মুন বাইদেৱে নহয় ইমান ধেমালি কৰিছে নহয়, শুনি হাঁহি উঠিছে। এইফালে আকৌ মোক পিন্ধোৱা গামোচাখন আকৌ খুলি আকৌ পিন্ধাইছে। কি ক'ব আৰু, আমাৰ আকৌ ধেমালিবিলাক এনেকেই থাকে। পিছত আকৌ প্ৰচেছন হ'ল দেই। পিছে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও আহিছিলে। এইফালে আকৌ আমাৰ গোটেই মাইকী মানুহবোৰ গুচি গ'ল। পিছে মইনো কি কৰিম, মিটিঙো এদায় হ'ল, প্ৰচেছনত পিছে মই নগ'লোঁ। আমি আকৌ বা আৰু মই, পিছে আমাৰ জানমণিও গৈছিল দেই। হোটেল বিচাৰি ধুনীয়াকৈ পৰঠা খাবলৈ লাগিলোঁ। পৰঠা 3টা লৈ ল'লোঁ। ভোকো লাগি আছিলে, কি ক'ব, খাই দিলোঁ। এইফালে আকৌ পৰঠাটোৰ লগত আচাৰ, চব্জি আৰু শুকান ভাজি এখন আছিলে, লগত পিছে পিঁয়াজো দিছিলে। বাৰ আকৌ পাচলি বজাৰ কৰিবলগীয়া আছিলে, পাচলি বজাৰো কৰিলোঁ, আলুও ল'লোঁ। পিছে ভিডিঅ'টো মোৰ ইমানেই আছিলে, বাই।